ডেথ পেচেণ্টৰ পৰা কিডনি দুটা সংগ্ৰহ কৰি দুজন পেচেণ্টক আমি কিডনি ট্ৰান্সপ্লান্ট কৰিবলৈ সক্ষম হওঁ। পবিত্ৰ পৰাগ গগৈ গুৱাহাটীৰে বাসিন্দা। পৰাগ গগৈৰ ব্ৰেইন ডেথ চিটুৱেশ্যনত তেখেত গুৱাহাটী মেডিকেল কলেজত আছিল আৰু তেখেতৰ পৰিয়ালবৰ্গই অত্যন্ত সহৃদয়তাৰে সৈতে দুটা কিডনি গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষক দান কৰে। এই দুইটা কিডনি আমি মেডিকেল কলেজ কৰ্তৃপক্ষই শ্ৰী গগৈৰ পৰা সংগ্ৰহ কৰি আমি দুজন ব্যক্তিৰ গাত সংৰোপণ কৰোঁ। এই ব্যক্তি দুজন হ'ল 38 বছৰীয়া অমৰ বাজপৰ উজান বজাৰৰ বাসিন্দা আৰু 21 বছৰৰ পল্লৱজ্যোতি দাস কামপুৰ নগাঁৱৰ যুৱক। আপোনালোকে চিন্তা কৰক, 21 বছৰৰ এজন ল'ৰাই এজন নিশ্চিত মৃত্যুৰ মুখত যোৱা পেচেণ্টৰ কিডনি লৈ আৰু 50 বছৰ জীয়াই থাকিব। ঠিক তেনেকৈ অমৰ বাজপৰ 38 বছৰ ডেকা বয়স, নিজৰ ঘৰৰ ডোনাৰ নাছিলে। এই ডোনাৰৰ জৰিয়তে আমি কিডনি পালোঁ, তেওঁক আমি সংৰোপণ কৰিলোঁ আৰু আজি দুইজন পেচেণ্টে GMCত আহিছিলে তেওঁলোকৰ চিলাইবিলাক কাটিবৰ কাৰণে। আৰু দুইজন পেচেণ্টে বৰ্তমানলৈকে ভগৱানৰ আশীৰ্বাদত সুস্থ হৈ আছে। এই গোটেই প্ৰক্ৰিয়াটো আমাৰ গোটেই টিমটোৱে কাম কৰিছিল বা তিনিজন বিশেষ ডক্টৰৰ আমি নাম ল'ব লাগিব। ডক্টৰ শশাংক বৰুৱা, ডক্টৰ পুষ্কৰ বাগচি আৰু ডক্টৰ মঞ্জুৰী শৰ্মা। এওঁলোক ইউৰলজি, নেফ্ৰলজি, নেফ্ৰচাৰ্জাৰী গোটেইকেইজনৰ টিম এটা হৈ পেলাই প্ৰথমবাৰৰ বাবে আমাৰ গুৱাহাটী মেডিকেল কলেজত KDAভাৰ ডনেশ্যনৰ জৰিয়তে কিডনি সংৰোপণ কৰিবলৈ সক্ষম হয়। এইটো আমাৰ গুৱাহাটীত প্ৰথম, উত্তৰ পূব ভাৰতত প্ৰথম সফল সংৰোপণ। ইয়াৰ আগতে চেষ্টা হৈছিল, GMCটো আমি চেষ্টা কৰিছিলোঁ কিন্তু সফল হ'ব আমি পৰা নাছিলোঁ। আগতে আমি দুটা কেছত চেষ্টা কৰি বিফল হৈছিলোঁ, কিন্তু প্ৰথমবাৰৰ বাবে আমি সফল হ'ব পাৰিছোঁ আৰু মই বিশ্বাস কৰোঁ যে সচেতন হ'লে বা আমাৰ